নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ সমগ্ৰ দেশতে নাগৰিকত্ব সংশোধনী আইন বলবৎ হোৱাৰ পিছতে গৰজি উঠিছে ৰাজ্যৰ দল সংগঠনসমূহ মোদী চৰকাৰক হিমন্ত চৰকাৰক আৰক্ষী প্ৰশাসনক হেক হকনি প্ৰদান কৰি হুংকাৰ প্ৰদান কৰা হৈছে ৰাজ্যৰ দল সংগঠনসমূহৰ ফালৰ পৰা কা আমি মানি নলো ভয়ংকৰ আন্দোলনৰ সন্মুখীন হবলৈ সাজু থাকক বিজেপি চৰকাৰ জাতিৰ স্বাৰ্থত আমাৰ বীৰ বীৰংগনা সকলোৱে নিজৰ বীৰত্ব দেখুৱাই গৈছে এতিয়া আমাৰ পাল মোৰ একমাত্ৰ প্ৰথম আৰু একমাত্ৰ প্ৰতিক্ৰিয়াটো হ'ল ৰাজপথলৈ ওলাই হওক এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ কা আমি মানি নলো ভয়ংকৰ আন্দোলনৰ সন্মুখীন হবলৈ সাজু থাকক বিজেপি চৰকাৰ কা বলবৎ হোৱাৰ পিছতে গৰজি উঠিল ৰাজ্যৰ দল সংগঠন আমাৰ এই আন্দোলন আমাৰ চলি থাকিব কেতিয়াও কা মানি লোৱা নাছিলো কাহানিও কা আমি মানি নলো যিকোনো পৰিস্থিতিৰ বাবে জগৰীয়া হ'ব বিজেপি চৰকাৰ আমাক জেললৈ প্ৰেৰণ কৰে গ্ৰেপ্তাৰ কৰে কৰক আমি সম্পূৰ্ণ সাজু আছো আমি কাৰোলৈ ভয় নকৰো আমি বিজেপি চৰকাৰলৈ আৰক্ষী ৰঙা চকুলৈ ভয় কৰা মানুহ নহয় আমি হিমন্ত বিশ্ব শৰ্মাক কৈছো কোনোবা কা পুৰুষে আপোনাৰ পুলিচলৈ ভয় খাব পাৰে অসমৰ প্ৰকৃতাৰ্থত যিবিলাক জাতীয় সংগঠন কোনো সংগঠনে এক খোজো কেতিয়াও ভয় নাখায় জাতিৰ স্বাৰ্থত জেললৈ যাবলৈ আমি আকৌ সম্পূৰ্ণৰূপে সাজু আছো ইপিনে গৃহ বিভাগৰ ফালৰ পৰা জাৰি কৰা হৈছে কঠোৰ নীতি নিৰ্দেশনা যিকোনো পৰিস্থিতিৰ বাবে সাজু হৈ থাকিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে আৰক্ষী প্ৰশাসনক আৰক্ষীক হস্তম হোৱাৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে গৃহ বিভাগে ৰাজপথৰ প্ৰতিবাদ আন্দোলন ৰুধিবলৈ আৰক্ষী প্ৰশাসনক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে গৃহ বিভাগে কিন্তু ইয়াৰ বিপৰীতে ৰাজ্যৰ দল সংগঠনসমূহৰ ফালৰ পৰা স্পষ্ট ৰূপত কোৱা হৈছে যিকোনো পৰিস্থিতিৰ বাবে দায়ী হ'ব জগৰীয়া হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰ বিজেপি চৰকাৰ তথা আৰক্ষী প্ৰশাসন ভয়ংকৰ আন্দোলন হ'ব কোনো কাৰণতে আমি নাগৰিকত্ব সংশোধনী আইন মানি লোৱা নাছিলো আৰু কাহানিও মানি নলো এনেধৰণে হেক হকিয়নি প্ৰদান কৰিছে ৰাজ্যৰ দল সংগঠনসমূহে কা আমি মানি নলো ভয়ংকৰ আন্দোলনৰ সন্মুখীন হবলৈ সাজু থাকক বিজেপি চৰকাৰ কা বলবৎ হোৱাৰ পিছত এনেধৰণে গৰজি উঠিছে ৰাজ্যৰ দল সংগঠনসমূহ স্পষ্ট কৰি দিছে ৰাজ্যৰ দল সংগঠনসমূহে আমি কাৰোলৈ ভয় নকৰো আৰক্ষী ৰঙা চকুলৈ আমি ভয় কৰা মানুহ নহয় জাতিৰ স্বাৰ্থত জেললৈ যাবলৈ আমি সম্পূৰ্ণ সাজু আছো এনেধৰণে হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ দল সংগঠনসমূহে